গুড মৰ্ণিং, দোকান আহি পালোঁ। আজি মঙলবাৰ, ফাগুনৰ একদম পুৰা ধুনীয়া বতৰ, ঠাণ্ডা বতৰ। আহক পৰস্পৰ দোকানলৈ। ধুনীয়া বতৰ, এইকেইদিন একদম পুৰা গাহৰি খাব পৰা বতৰ হৈ আছে। বতাহ একদম পুৰা ঠাণ্ডা, ডাৱৰীয়া বতৰ। আৰু এইটো ৰিপছৰ একদম পুৰা ধুনীয়া আৰু 50 কেজি চাইজৰ মাল। এইটো চাব পাৰে। এইটো আগঠেঙৰ মাল। এইটো আগঠেঙটো ধুনীয়াকৈ আছে, একদম পুৰা পিছবিলাক কাটি নিয়াত আৰু ধুনীয়া চল মাংস লাগি আছে। জোখৰ মাল 40 কেজি চাইজৰ মাল। আৰু মোৰ দোকান আছে বিশ্বনাথ চাৰিআলি, বিশ্বনাথ ঘাটটোত বাম গাঁও বইজ ষ্ট'ৰ ফ্ৰণ্টত। মোক ৰাইজ আহক। আৰু এইটো বেলি পিচ, ধুনীয়া বেলি পিচ। আৰু এইটো ৰিপছৰ সৰু সৰুকৈ কাটি থ'ম, নিজৰ পচন্দত আহি নিব পাৰিব ধুনীয়াকৈ। আৰু ভিডিঅ' চালে ধন্যবাদ। চাই দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধুনীয়া মাংস, চৰ্বি মাংস ধুনীয়াকৈ ওলাইছে আজি। একদম ধুনীয়া ধুনীয়া চৰ্বি একদম মাংস লাগি আছে। গাহৰি জনপ্ৰিয় খাদ্য, একো বেয়া বস্তু নহয়। গাহৰি ভাল, গাহৰি খাব লাগে। কাটি ৰেডি কৰি দিছোঁ, আহক সোনকালে আপোনালোক। আৰু এইটো পিচ টেং কাটি দিছোঁ। পিচ টেঙত মাংস থাকে এনেকৈ। এইটো চাওক, পিচ টেঙৰ মাংস। আহক মাংস অলপ। আৰু মোৰ লগতে এয়া আপোনাৰ ককা এজন আছে, ককাই ধনিয়া চনিয়া লাই পাত ৰাখিছে। আৰু আলু পিঁয়াজ চব, আদা নহৰু, গাহৰি যোগাৰ ৰাখি দিছোঁ। ককা একদম ধুনীয়াকৈ আহি গ'ল। আহক, যোগাৰ ইয়াতে পাব। আৰু বতৰ চাওক ধুনীয়া। আৰু এইটো বিশ্বনাথ ঘাট ৰোড, পুলিচ পইণ্টৰ পৰা 3 কিলোমিটাৰ আহিলে মোৰ দোকানখন পায়। বিশ্বনাথ ঘাট ৰোড, এইখন স্কুল, বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল। আৰু এইখন মোৰ দোকান। একদম পুৰা ৰাণৰ মাংস নিবলৈ আহক। ধন্যবাদ।